অৰুণোদয় আঁচনিৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল ফাইনেলি অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন আৰম্ভ হৈ গ'ল। যদি আপোনালোকে অৰুণোদয় আঁচনি এতিয়ালৈকে লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজিয়ে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰক। আৰু যদি আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰি আছে তেতিয়াহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আৰু নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে কেনেকৈ এপ্লিকেশ্যন কৰিব লাগিব আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্মটো ক'ত পাব আৰু আপোনালোকে অৰুণোদয় আঁচনিত এপ্লিকেশ্যন কৰিবলৈ হ'লে আপোনালোকৰ কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব আৰু ডেট কিমান দিন আছে আৰু এপ্লিকেশ্যন কৰাৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো সাবস্ক্রাইব করে রাখি দিব। ইয়াত চাব অৰুণোদয় আঁচনিৰ কিন্তু এপ্লিকেশ্যন ডেট দিয়া হৈছে 15 তাৰিখে এপ্লিকেশ্যন আৰম্ভ হৈছে। লাষ্ট ডেট দিয়া হৈছে কিন্তু 28 ডিচেম্বৰ। আপোনালোকে কিন্তু 28 ডিচেম্বৰৰ আগতে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব। যদি আপোনালোকে 28 তাৰিখৰ আগতে এপ্লিকেশ্যন নকৰে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব। আৰু যদি আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিব বিচাৰে তেনেহ'লে আপোনালোকে 28 তাৰিখৰ আগত আবেদন কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকৰ অৰুণোদয় আঁচনিটো নহ'ব। যিসকলে অৰুণোদয় আঁচনি পাই আছে সেইসকলে কিন্তু 28 তাৰিখৰ আগতে আবেদন কৰিব লাগিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্মটো ক'ত পাব? আপোনাৰ কিন্তু গাঁৱে গাঁৱে অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্মটো আহি গৈছে। আপোনাৰ যিটো গাঁৱৰ ৱাৰ্ড মেম্বাৰ আছে বা যিটো আপোনাৰ গাঁৱৰ বুথ কমিটি আছে তাত কিন্তু অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্ম আহি গৈছে। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় তেতিয়াহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰক। এইবাৰ কিন্তু আপোনালোকৰ আবেদন কৰিবলৈ হ'লে আপোনালোকৰ বহুতো ডকুমেণ্টৰ প্ৰয়োজন হ'ব। এবাৰ কিন্তু অৰুণোদয় আঁচনি বাছনি কৰি দিয়া হ'ব। সেইকাৰণে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ বহুতো ডকুমেণ্ট লাগিব। সেইকাৰণে আপোনালোকৰ কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে এতিয়াও ডকুমেণ্টকেইটা ৰেডি কৰা নাই অতি সোনকালে ডকুমেণ্টকেইটা ৰেডি কৰি এপ্লিকেশ্যন কৰক, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিটো লাভ নকৰিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ কি কি ডকুমেণ্ট এইবাৰ লাগিব সম্পূৰ্ণ প্ৰচেছ জানি লওক। ফাৰ্ষ্ট লাগিব আপোনাৰ আধাৰ কাৰ্ড, 2 নম্বৰত লাগিব আপোনাৰ পেন কাৰ্ড, 3 নম্বৰত লাগিব আপোনাৰ ডমিচাইল চাৰ্টিফিকেট। এইটো হৈছে কিন্তু আপোনাৰ অসমৰ নাগৰিকত্ব, যিটো আপোনাৰ ভোটাৰ ID কাৰ্ড আছে এইটো হৈছে কিন্তু আপোনাৰ এইটো দিলে কিন্তু হৈ যাব ডমিচাইল চাৰ্টিফিকেট। আৰু লাগিব কিন্তু আপোনাৰ ইনকাম চাৰ্টিফিকেট। যদি আপোনালোকে এতিয়ালৈকে ইনকাম চাৰ্টিফিকেটটো বনোৱা নাই তেনেহ'লে আপোনালোকে আজিয়ে ইনকাম চাৰ্টিফিকেটটো বনাই লওক। যদি ইনকাম চাৰ্টিফিকেটটো এপ্ৰুভ হওঁতে 4-5 দিন সময় লাগি যায়, সেইকাৰণে আপোনালোকৰ কিন্তু এইবাৰ ইনকাম চাৰ্টিফিকেটটো লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিটো লাভ নকৰিব। আপোনালোকে অতি সোনকালে ইনকাম চাৰ্টিফিকেটটো বনাই ৰাখি দিয়ক। আপোনাৰ কিন্তু এইবাৰ অৰুণোদয় আঁচনিত আবেদন কৰিবলৈ হ'লে আপোনাৰ ইনকাম চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। সেইকাৰণে আপোনালোকে অতি সোনকালে ইনকাম চাৰ্টিফিকেটটো বনাই লওক। লগতে লাগিব আপোনাৰ বেংক পাছবুক। আপোনালোকে ইয়াত যিটো বেংকৰ একাউণ্ট জমা দিব সেইটো একাউণ্ট কিন্তু আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে লিংক থাকিব লাগিব, তেতিয়াহে আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিটো লাভ কৰিব। আৰু যদি লিংক নাই তেতিয়াহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিটো লাভ নকৰিব। সেইকাৰণে আপোনালোকে অতি সোনকালে আপোনাৰ বেংক একাউণ্টটো লিংক কৰক, আপোনাৰ ইনকাম চাৰ্টিফিকেটটো বনাই লওক। লগতে লাগিব আপোনাৰ মোবাইল নম্বৰ, পাছপোৰ্ট সাইজ ফটো আৰু ৰেচন কাৰ্ড। যদি আপোনাৰ ৰেচন কাৰ্ড তেনেহ'লে আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিটো লাভ নকৰিব। আপোনাৰ কিন্তু ৰেচন কাৰ্ডটো থাকিব লাগিব। আপোনাৰ এইবাৰ অৰুণোদয় আঁচনিত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ এইকেইটা ডকুমেণ্টৰ প্ৰয়োজন হ'ব।